নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ আমি আৰু আমাৰ পৰিৱেশ কিতাপখনৰ 6 নং অধ্যায় বায়ু আৰু আমাৰ চৌপাশৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰি দিবা। বলা এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। 1 নম্বৰত উত্তৰ লিখা। ক বায়ু কি? উত্তৰ বায়ু হৈছে এবিধ গেছীয় পদাৰ্থ। ইয়াক চকুৰে দেখা পোৱা নাযায় কিন্তু ইয়াৰ উপস্থিতি অনুভৱ কৰিব পাৰি। খ নম্বৰ প্ৰশ্ন জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি? উত্তৰ জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম হ'ল অক্সিজেন। গ নম্বৰ প্ৰশ্ন উশাহত লোৱা বায়ু কেনে হ'ব লাগে? উত্তৰ উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে। বতাহ কাক বোলে? বায়ু যেতিয়া চলাচল কৰে ইয়াকে বতাহ বোলে। 2 নম্বৰত খালী ঠাই পূৰ কৰা দিছে। বায়ু আমি চকুৰে দেখা নাপাওঁতো তোমালোকে অৰ ওপৰত চন্দ্ৰবিন্দুটো দিবা, ৰৈ গৈছে এইটো। খ নম্বৰত চাবা জোৰেৰে বলা বতাহক ধুমুহা বোলে। গ নম্বৰত আছে উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ সংগ্ৰহ কৰি প্ৰটিন তৈয়াৰ কৰে। ঘ নম্বৰতে আছে প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক। 3 নম্বৰত দিছে শুদ্ধ উত্তৰটো বাছি উলিয়াই টিক চিন দিয়া। ক নম্বৰত আছে নিৰ্মল বায়ুৰ বৰণ আছে নাই? উত্তৰ নাই। বায়ু আমি দেখো অনুভৱ কৰোঁ। ইয়াৰ শুদ্ধটো হ'ব অনুভৱ কৰোঁ। জীয়াই থাকিবলৈ সকলো প্ৰাণী আৰু উদ্ভিদক বায়ু লাগে নালাগে? উত্তৰত হ'ব লাগে। প্ৰদূষিত বায়ু স্বাস্থ্যৰ বাবে হানিকাৰক হয় নহয়? উত্তৰটো হ'ব হয়। ইয়াৰ পিছত 4 নম্বৰত কি দিছে চাবা বায়ুৰ 4টা ব্যৱহাৰৰ বিষয়ে লিখা। উত্তৰ লিখিবা বায়ুৰ 4টা ব্যৱহাৰ তলত উল্লেখ কৰা হ'ল। গাড়ীৰ চকাত বায়ু ব্যৱহাৰ কৰা হয়। 2 নম্বৰত আছে বায়ু ব্যৱহাৰ কৰি বায়ু শক্তি উৎপাদন কৰা হয়। উদ্ভিদ আৰু প্ৰাণীয়ে উশাহ নিশাহ ল'বলৈ বায়ু ব্যৱহাৰ হয়। আৰু 4 নম্বৰত দিয়া হৈছে বেলুন ফুলাবলৈ বায়ুৰ ব্যৱহাৰ হয়। 5 নম্বৰ প্ৰশ্নটো চাবা দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰৰ নাম লিখা। উত্তৰ দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰৰ নাম হ'ল মূৰৰ বিষ, ছালৰ বেমাৰ, পানীলগা জ্বৰ। বায়ু প্ৰদূষণ ৰোধ কৰাৰ 4টা উপায় লিখা। উত্তৰটো হ'ল বায়ু প্ৰদূষণ ৰোধ কৰাৰ 4টা উপায় হৈছে গছ-গছনি বেছিকৈ ৰোপণ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পাৰি। গাড়ী মটৰ কমকৈ ব্যৱহাৰ কৰি বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়। কল কাৰখানাৰ পৰা ওলোৱা দূষিত পদাৰ্থবোৰ নিয়ন্ত্ৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি বায়ু প্ৰদূষণ কমাব পাৰি। ৰাসায়নিক কীটনাশকৰ সলনি জৈৱিক কীটনাশক ব্যৱহাৰ কৰিলে প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি। গ নম্বৰত দিছে পাৰ্থক্য লিখা ধুমুহা আৰু ফিৰফিৰিয়া বতাহ। উত্তৰ ধুমুহা আৰু ফিৰফিৰিয়া বতাহৰ পাৰ্থক্য হৈছে বতাহ জোৰেৰে বলিলে ধুমুহা বতাহ বোলে। আনহাতে বতাহ লাহে লাহে বলিলে ফিৰফিৰিয়া বতাহ বোলে। 2 নম্বৰ পাৰ্থক্যটো চাবা ধুমুহা বতাহে কেতিয়াবা মানুহৰ লগতে প্ৰকৃতিৰ ক্ষতি কৰে। আনহাতে গৰমৰ দিনত ফিৰফিৰিয়া বতাহে মানুহৰ মন জুৰায়। 6 নম্বৰ প্ৰশ্নটো আছে পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে কিয়? উত্তৰটো এনেদৰে লিখিবা পানীত মাটিৰ চপৰা এটা পেলাই দিলে বুৰবুৰণি উঠে কিয়নো মাটিৰ ভিতৰত বায়ু থাকে। সেয়েহে মাটি চপৰাটো পানীৰ ভিতৰত সোমাই যোৱাত তাত থকা বায়ুখিনি বুৰবুৰণি মাৰি বাহিৰলৈ ওলাই আহে।
আজিৰ ভিডিঅ'টো ইমানতেই শেষ। ধন্যবাদ।